ৱেটটো মানে 5 কেজি 900 গ্ৰাম আছে মানে 6 কেজি খুপনি উঠি গৈছেগে মোৰ আৰু এতিয়া আহি গলো চাওক বুঢ়াবুঢ়ী মাৰাং বুঢ়াবুঢ়ী আৰু ইয়াতে এতিয়া মই মাছ বিক্ৰী কৰিছো গতিকে সকলো আহক নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলো ভালেই আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ কল্পনা দীপু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া চাওক মোৰ পাছফালে আপোনালোকে গমেই পাইছে মই আহিছোঁ বজাৰ কৰিবলৈ আৰু আহিছোঁ মৰিগাঁও বিশাল সৰু সুৰা কিছুমান বজাৰ আছিলে বিচনা চাদৰ ঘৰৰ কিবা পৰ্দা কাপোৰ তেনেকৈ আহিছিলোঁ আৰু ভাবিছোঁ একদম সুন্দৰ এটা পৰিৱেশ দেখিছে ভেলাঘৰ সেইকাৰণে ভাবিছোঁ ইয়াৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ সেয়েহে দেখাইছোঁ আৰু এনেকুৱা ভিৰ হৈছে যিহেতুকে একদম বিহুৰ বতৰ ভিৰ হ'বই লাগিব আপোনালোকক দেখাবলৈ লৈছোঁ ইয়াৰ পৰিৱেশটো চাওক আৰু এইফালে এয়া সুন্দৰকৈ বনাই থোৱা হৈ আছে চাওক দেখিছে আৰু আহিব আপোনালোকো একদম বাই ওৱান গেট ওৱান পূৰা ফ্ৰী আছে চাওক বহুত ভাল লাগিছে আৰু বহুত মানুহ আছে আৰু ময়ো ইয়াতে সুন্দৰকৈ লৈ ল'লোঁ বস্তু আৰু কি কৰোঁ কি নকৰোঁ গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কাপোৰ কানি বজাৰ নহয় ঘৰুৱা মানে বেলেগ বস্তু কিছুমান লৈছোঁ কাপোৰত মৰা ক্লিপ নাই সেইটো একদম বহুত প্ৰয়োজন মানে মোৰ একদম নাইকিয়া হৈয়ে গৈ থাকে কাৰণ আপোনাৰ বান্দৰে একদম বহুত নষ্ট কৰে একদম কাপোৰ যেতিয়া টানি আনে একদম ক্লিপ কাপোৰৰ সৈতে টানি নিয়ে আমাৰ ফালে বান্দৰে আৰু ক্লিপ তেনেকৈ ভাগি চিটিকি পৰে গ'ল সেয়েহে ক্লিপ ল'লোঁ আৰু কিবা কিবি লৈছোঁ বাৰু আৰু এতিয়া ছাৰ একদম আহি পেলাই পাই গ'লোঁ সি ঘৰ মানে বহুত বজাৰ কৰিলোঁ দাঙিব নোৱাৰা হৈ গৈছোঁ আৰু মৰিগাঁৱৰ পৰা বাহিৰে বাহিৰে যাব লগা হ'ল নগাঁও এয়া নগাঁৱত TRT কিনিলোঁ এয়া চব লিখা আছে TRT আৰু কি আনিছোঁ এতিয়া আপোনালোকক দেখাবলৈ নেদেখাওঁ এয়া চাওক আৰু এইখিনি গম পাইছে এইটো বস্তু আনিছোঁ TRTৰ পৰা এয়া আৰু আপোনালোকক যে কৈছিলোঁ অকণমান সজাই পৰাম বুলি এইখিনি আৰু ৰং চঙো আনিছোঁ সেয়া বাহিৰত থৈছোঁ তাৰপাছতে আৰু এটা অকণমান তললৈ দেখাই দিয়াচোন এই মেখেলাখন আপোনালোকক দেখাবলৈ লৈছোঁ দেই এই মেখেলাখন মই যেতিয়া প্ৰথম মানে বিয়া হৈ আহিছিলোঁ তেতিয়া আমাৰ মায়ে মানে এয়া লগাই থৈছিলে দেই এইখিনি মেখেলা মানে তাঁতৰ শালত আছিলে তাৰপিছত মই এইটো নিজে ফুল বাচি পেলাই চিৰিয়া বাচি পেলাই মই বহুত মৰমত থৈছোঁ চাওক এইখন মেখেলা আজি পিন্ধিছোঁ 30 বছৰৰ পাছত 30 বছৰ হোৱাগৈ নাই বাৰু এয়া চাওক এইখন মেখেলা মই নিজে বোৱা আৰু আজি কেনেকুৱা লাগিছে ক'বচোন আৰু ব্লাউজটো চাওক আৰু চাদৰখন লৈছিলোঁ আজিৰ পৰা 8-9 বছৰৰ আগত লৈছিলোঁ 8-9 বছৰতকৈ হয়তো বেছিও হ'ব পাৰে আমাৰ যিহেতুকে মৰিগাঁও জাগিৰোডত হৈছিলে যে জোনবেলি মেলা হয় সকলোৱে জানেই বাৰু জোনবেলি মেলাৰ পৰা এই চাদৰখন লৈছিলোঁ মই আৰু সিদিনাখন যিহেতুকে গডৰেজ জাপিলোঁ ভালকৈ কাপোৰ কানিবিলাক জাপিলোঁ তেতিয়া এইবিলাক পাইছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'ব বহুত ভাল লাগে চাদৰখন একদম গাত থকা নিচিনা নালাগে দামো লৈছিলে কিন্তু দেই জোনবেলি মেলাত লৈছিলোঁ মই বাইদেউ এগৰাকীৰ পৰা আৰু চাওক দহিটো কেনেকুৱাকৈ বটা আছে এয়া আজি মই পিন্ধি যিহেতুকে গৈছোঁ মোক সকলোৱে সুধিছে চাদৰখন ক'ৰ পৰা লৈছোঁ বহুতে সুধিছে আৰু দেখাই দিছোঁ চাওক এইয়া কাৰণ বিহু যেতিয়া সেইকাৰণে বিহু কাপোৰ পিন্ধি বিহু বজাৰ কৰিবলৈ গৈছোঁ আৰু এতিয়া সুন্দৰকৈ চেঞ্জ কৰোঁ কৰি পেলাই আজি ধামাকা হ'বলৈ গৈ আছে গম পাইছেনে এইবিলাকতো বাৰু বজাৰ সমাৰ কৰিলোৱে গোটেই ঘৰটো আপোনালোকক সজোৱাৰ পিছত দেখাম তাৰপাছত মই মানে একদম ৰাতি কেইটা বজাত যাম গম পাইছে এই মাত্ৰ কাকু মাইনাহঁতেও ফোন কৰিছে সিহঁতো যাম বুলি কৈছে যদিহে দেৰি হয় সিহঁতক নিনিও আমিয়ে গুচি যাম ক'লে জানেনে এনেকুৱা ডাঙৰ মাছ আনিবলৈ গতিকে ক'ৰ পৰা আনিমগৈ আপোনালোককতো মই ভিডিঅ'ত কৈছোঁৱেই গতিকে আপোনালোকে একদম চাই থাকিব মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক সুন্দৰকৈ দেখাম আমাৰ ভোগালীৰ মাছৰ বজাৰ লগতে মই আনিমো আৰু তেনেহ'লে সলাই লওঁ চেঞ্জ কৰি লওঁ আৰু কাপোৰযোৰ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ কাৰণ ৰাতি মাছ আনিবলৈ গ'লেতো চাদৰ মেখেলাযোৰ পিন্ধি যাব নাই হয়নে নহয় গতিকে এতিয়া ধুনীয়াকৈ কাপোৰযোৰ সলাই ভাত পানী বনাই খাই পেলাই আকৌ মাছ আনিবলৈ যাব লাগিব ৰাতি 12 বজাতে যাম গতিকে বলক আপোনালোক আৰু এতিয়া চাওক একদম আমি ওলালোঁ ৰাতিয়ে আৰু এতিয়া চাওক ওলালোঁ মাছ আনিবলৈ আৰু বাজিছে এতিয়া 12টা মানে 11:45 12টাই আৰু এয়া চাওক এতিয়া গাড়ী ওলোৱা হৈ গ'ল এতিয়া দেখা কেনেকুৱা লাগিছে আমি প্ৰত্যেকবাৰে ডাঙৰ মাছ আনিম দেই বলক এতিয়া একদম আপোনালোকক লগ পাই আছোঁ ৰাস্তাত মানে ক'ত সোমাওঁ কি কৰোঁ গোটেইখিনি দেখাম কিন্তু মাছৰ বজাৰত আপোনালোকক সুন্দৰকৈ লগ পাম আৰু কথা কওঁতে এতিয়া দেখিছে একদম ধোঁৱা ওলাই গৈছে ক'লি যে আমাৰ দেহাই মানে কেইবাৰ পেচাব কৰে ঠিক নাই আৰু দেই গতিকে বলক আপোনালোকক লগ পাই আছোঁ একদম মাছৰ বজাৰত এতিয়া আহি পেলাই পাই গ'লোঁ ইমান কষ্ট কৰি আহিছোঁ নহয় গোটেই ৰাস্তাটো একদম কুঁৱলীৰ পৰা একোৱে নেদেখোঁ দেহা ভয় লাগিছিল নে নাই কেনেকৈ গাড়ী চলাইছোঁ মানে বা একদম 4টা ইণ্ডিকেটৰ মাৰি কেনেকৈ আহিছোঁ ভগৱান জানে আৰু এতিয়া পাই গ'লোঁ সি চাওক মাছৰ বজাৰ কিমান পোহৰ একদম পূৰা লাইটে একদম মানে দিনৰ নিচিনা হৈ আছে গতিকে ব'লক আপোনালোকক সুন্দৰকৈ দেখাই আছোঁ ইয়াৰ পৰিৱেশটো পাই গ'লোহি এতিয়া চাওক বা এয়া বৰালি আৰু এইফালেতো চিতল কেনেকুৱা বেচা বিক্ৰী কেনেকুৱা হৈছে ভালে হৈছে আৰু এইফালে চাওক
আহি সোমাইছোহি বৰালি কেজি কেনেকৈ দিছে 1200 অঁ গতিকে ভিতৰলৈ আহি আছোঁ এতিয়া চাওক দেখা আৰু এয়া চাওক বা দেখাতহে আপোনালোকে সৰু পাইছে মানে বহুত ডাঙৰ ডাঙৰ হয় এইটো কেই কেজি আছে 11 কেজি এইটো আছে 11 কেজি চাওক এইটো চাওক বৰালি এয়া ঢেকেৰা মাছ নহয় জানো এইটো ঢেকেৰা ইয়াতে এতিয়া মই মাছ বিক্ৰী কৰিছোঁ গতিকে সকলো আহক আৰু বৰালিৰ কেজি দিছোঁ 1200 টকা আৰু ঢেকেৰা মাছৰ কেজি 1000 টকা হয়নে নহয় 1000 টকা গতিকে বহুত সোৱাদযুক্ত হয় সকলো আহক আৰু কল্পনা আমাৰ দোকানৰ পৰা মাছ কিনি পেলাই ভোগালীৰ মানে একদম সুন্দৰকৈ এসাঁজ খাওঁকে আমাৰ টিকুৱে কেমেৰা কৰি আছে দেই আৰু এতিয়া বাজিছে ৰাতি 1টা বাজিছে আৰু 1টা বজাত মই দোকানত চাওক এতিয়া গ্ৰাহকৰ অপেক্ষাত আছো গতিকে হয় নহয় 1টা বাজিছে নে গতিকে একদম মই গ্ৰাহকৰ কাৰণে ৰখি আছো একদম অপেক্ষাত আছো এইখিনি মাছ বিক্ৰী কৰিহে ঘৰলৈ যাব পাৰিম গতিকে বেছি নাই কিয় 10টা আছেগে আৰু মাছ দেই 10টা আছেগে গতিকে পেচা বিক্ৰী কৰি পেলাই ঘৰলৈ যাম আৰু 1 ঘণ্টা লাগিব গতিকে চাই থাকিব আপোনালোকে আৰু অকণমান আগত আৰু দোকান আছে মোৰ আৰু সেয়া দোকানো আপোনালোকক দেখাম গতিকে ব'লক আপোনালোক মোৰ লগত ব'লক আৰু ফাইনেলি এইটো লৈ ল'লো চাওক 5 কেজি আছে আৰু 5 কেজি 600 আছে দেই আৰু লৈছে একদম 1000 টকাকে 5 কেজি 900 গ্ৰাম আছে মানে 6 কেজি খুপনি উঠি গৈছেগে মোৰ ধৰি কাৰণ এতিয়া কাটিব লাগে আৰু মানে থাম্বনেইলৰ কাৰণে এনেকৈ বনাইছোঁ আৰু ভিডিঅ'টো আৰু এইটো চাওক ফাইনেলি লৈ ল'লোঁ আৰু আপোনালোকো আহিব একদম ভোগালীৰ এসাঁজ মানে আমাৰ ঘৰত খাবলৈ আৰু দেই এইটো কাটক এতিয়া ককাই বজাৰ এতিয়ালৈকে আছেই আৰু আমি লৈ ল'লোঁ এতিয়া কাটিবলৈ দিছোঁ তথাপিতো আপোনালোকক অকণমান দেখাইছোঁ ইয়াৰ পৰিৱেশটো চাওক ফাইনেলি ইয়াত লৈ ল'লোঁ চাওক বহুত গধুৰ ব'লক এতিয়া আহি আছোঁ অকল বজাৰখন দেখাই দিয়া এতিয়া আমাৰ ডিকুলে চাওক দেখা দাঙিব পাৰিছানে নাই হা বোলা এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ গতিকে ব'লক একদম আপোনালোকক ঘৰত লগ পাই আছোঁ টোপনিও ধৰিছে বহুত ব'লক ঘৰ পাই গ'লোহি বাজিলে 3:30 আৰু অকণমান শুই পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ এতিয়া আহি গ'লোঁ মই একদম শুবলৈ মানে বহুত ভাগৰ লাগিছে আৰু একদম এনেকুৱা টোপনি ধৰিছে সেইকাৰণে ভাবিছোঁ শুই দিওঁ আৰু চাওক ৰাতিয়ে গৈছোঁ মাছ আনিবলৈ আৰু প্ৰত্যেক বছৰে যাওঁ আৰু এতিয়া আহোঁতে আমি আহিছোঁ ৰহা হৈ পেলাই মানে জাগিৰোড হৈ পেলাই এনেকৈ সোমাই পেলাই এনেকৈ ৰহা হৈ পেলাই আহিছোঁ কাৰণ মই আপোনালোকক কৈছিলোঁ মাছ দি থৈ আহিব লাগিব আৰু তেখেতসকলে জানে মানে সেইফালেদি আহোঁতে মই পাই আহোঁ ৰহাত আপোনালোকক আগতে ভিডিঅ'ত দেখাইছিলোঁ মানে যোনসকলক মাছ দিওঁ গতিকে মাছ দি পেলাই একদম এতিয়া সেইকাৰণে 3:30 বাজিলে আহি ঘৰ পাই গ'লোহি পাই পেলাই ভাবিছোঁ এতিয়া শুই দিওঁ আৰু ভিডিঅ'টো সামৰণি মাৰোঁ গতিকে আজিলৈ আপোনালোকক ইমানখিনিকে দেখালোঁ কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ধামাকা ভিডিঅ' লৈ গতিকে আজিলৈ বাই বাই শুভৰাত্ৰি